আজি অসম আৰক্ষী আৰু অন্যান্য বিভাগসমূহত নতুন পদ মুকলি হ'ব নেকি? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছিল যে 17 জুন অৰ্থাৎ আজি অসম আৰক্ষী আৰু অন্যান্য বিভাগসমূহত নতুন পদ মুকলি হ'বনে নহয়। এতিয়া আপোনালোকৰ অসম আৰক্ষী, অসম বন বিভাগ নাইবা কোনোটো বিভাগতে আজি কোনো ধৰণৰ নতুন পদ মুকলি নহয়। এতিয়া আপোনালোকৰ 17 জুন যিটো তাৰিখ, সেই তাৰিখটো বহুত ট্ৰেণ্ডিঙত আছে। 17 জুনত আপোনালোকৰ বহুতে ভাবি আছে যে অসম আৰক্ষীত 17,000 নতুন পদ মুকলি হ'ব বুলি, আৰু কোনো ধৰণৰ নতুন পদ মুকলি নহয়। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰথম যিখন কেবিনেট মিটিং, সেই কেবিনেট মিটিঙত 2 লাখ নিযুক্তি সম্পৰ্কে এখন টাস্ক ফ'ৰ্চ গঠন কৰিছে। আৰু সেই টাস্ক ফ'ৰ্চ কমিটিখনে প্ৰত্যেকটো বিভাগৰ যিসমূহ বিভাগীয় মুৰব্বী আছে, সেই বিভাগীয় মুৰব্বীসকলে জাননী দিছে যে কোনটো বিভাগত কিমান পদ খালী হৈ আছে আৰু সেই পদসমূহ কেনেদৰে পূৰণ কৰিব পাৰিব। আপোনালোকৰ সেই জাননীৰ যিটো ৰিপ্লাই, মানে ধৰি লওক অসম আৰক্ষীলৈ এখন জাননী দিছে, আজি অসম আৰক্ষীৰ ফালৰ পৰা 17 জুনৰ ভিতৰতহে আপোনালোকৰ অসম আৰক্ষীত ক'ত কিমানটা পদ খালী হৈ আছে বা কেনেদৰে পদসমূহ পূৰণ কৰিব। আপোনালোকৰ অসম আৰক্ষী কিছুমান আপোনালোকৰ ওপৰ ৰেংকৰ পদ থাকে, সেইখিনি আপোনালোকৰ APSCৰ জৰিয়তে দিব বা কিছুমান আপোনালোকৰ SLPF কণ্টাক্ট কৰিব। তেনেকৈ আপোনালোকৰ কেনেকৈ আপোনালোকৰ পদখিনি পূৰণ কৰিব পাৰিব, সেইখিনি তেওঁলোকে 17 জুনৰ ভিতৰত টাস্ক ফ'ৰ্চৰ হাতত জমা দিব। তাৰপিছতহে আপোনালোকৰ টাস্ক ফ'ৰ্চ কমিটিখনে আপোনালোকৰ চাই চিতি আপোনালোকক কোনটো বিভাগত কিমান পদ দিব পৰা হ'ব, সেইখিনি তেওঁলোকে প্ৰকাশ কৰিব। এতিয়া আপোনালোকৰ নতুনকৈ যি 2 লাখ নিযুক্তি দিব, সেই 2 লাখ আপোনালোকৰ যি পদ, সেই পদখিনি একেলগে নিদিয়ে, আপোনালোকৰ কেইবাটাও আপোনালোকৰ ভাগত দিব। আপোনালোকৰ ধৰি লওক প্ৰথমবাৰ 50,000 দিলে, তাৰপৰা 20,000 দিলে, তেনেকৈ আপোনালোকৰ 5 বছৰত 2 লাখ দিব। CM ছাৰে কৈছে আপোনালোকৰ একেলগে নিদিয়ে, তেওঁ কৈছে যে 5 বছৰৰ ভিতৰতহে 2 লাখ দিব। গতিকে আজি আপোনালোকৰ অসম আৰক্ষী নাইবা কোনোটো বিভাগতে নতুন পদ মুকলি নহয়, কিন্তু আপোনালোকৰ খুব কম দিনৰ ভিতৰত হয়তো আপোনালোকৰ নতুন পদ মুকলি হ'ব। আজি আপোনালোকৰ কোনো আপডেট নাই। আপোনালোকৰ বহুতে ভাবি আছিল যে 17 জন নতুন পদ মুকলি হ'ব, আজি আপোনালোকক কোনো ধৰণৰ নতুন পদ মুকলি নহয়। আৰু আপোনালোকক এইখিনিতে কৈ যাওঁ, অসম আৰক্ষীত খুব সম্ভৱতঃ অলপ দিনলৈ নতুন পদ মুকলি নহ'ব, কিয়নো অসম আৰক্ষীৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈ আছে। সেইখিনি পদৰ ইণ্টাৰভিউ হোৱাৰ পিছত বা সেইখিনি এপইণ্টমেণ্ট দিয়াৰ পাছতহে খুব সম্ভৱতঃ নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষী নাইবা অন্য কোনোবা বিভাগত যাম বুলি ভাবি আছে, তেওঁলোকে ভালদৰে নিজৰ যিখিনি কৰিবলগীয়া আছে, ফিজিকেল টেষ্ট হওক নাইবা ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ নতুন পদ মুকলি হ'ব এবং খুব কম দিনৰ ভিতৰতে নতুন পদ মুকলি হ'বলৈ গৈ আছে। ধন্যবাদ।